ৰেসপেক্টেড ভিউয়ার্স আজি মই মুৰাজাৰ হায়াৰ সেকেন্ডাৰীৰ এলুমনি এছ'চিয়েশ্যন গঠন সম্পৰ্কে দুআষাৰ ক'ব বিচাৰিছো এইখন স্কুলৰ মই প্ৰাক্তন ছাত্ৰ হওঁ পঞ্চম মানৰ পৰা দশম মান শ্ৰেণীলৈ মই এইখন স্কুলৰ পৰা পঢ়িছিলো মোৰ বেচৰ মই একমাত্ৰ ফাৰ্ষ্ট ডিভিজন পোৱা লৰা আছিলো আৰু গুটেই চেণ্টাৰৰ ভিতৰত যত 500 পৰা 600 ষ্টুডেণ্টে পৰীক্ষা দিছিল তাত আউট অফ 600 students, only 2 students got first division, one from Borahor and one from Murazar Higher Secondary School. এইখন স্কুলত মই জীৱনৰ 11টা বছৰ বিনা বেতনত মই খাটিছো গতিকে এইখন স্কুলৰ লগত আমাৰ প্ৰাণৰ সম্পৰ্ক আছে এইখন স্কুলৰ লগত আমাৰ আত্মিক সম্পৰ্ক আছে আৰু এইখন স্কুলে তাৰ নিজৰ দায়িত্ব পালন কৰি ডক্টৰ ইঞ্জিনিয়াৰ এসিএস অফিচাৰ ইয়াৰ পৰা ওলাইছে প্ৰতিষ্ঠিত ব্যৱসায়ী ওলাইছে ফিলান্থ্ৰপিষ্ট সকল ওলাইছে গতিকে এইখন স্কুলৰ এখন সোণালী ইতিহাস আছে গতিকে যেতিয়াই আমি দেখা পালো সোশ্যাল মিডিয়াত যে ইয়াৰ এলুমনি এছ'চিয়েশ্যন গঠন হ'ব প্ৰিন্সিপাল বৰ্তমানৰ প্ৰিন্সিপাল মহোদয় মুৰাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল গোটেই অঞ্চলৰ পুৰণা যিসকল ষ্টুডেণ্ট আছে এজনে আনজনৰ লগত মিলামিছা কৰিলে কথা পাতিলে যে আমাৰ যিটো অনুষ্ঠান হ'ব সেইটো হ'ব লাগিব বেটাৰ দেন অল দি বেষ্ট program of this district. এই ডিস্ট্রিক্টত আজিলৈকে যিমান প্ৰগ্ৰাম হৈছে সকলো প্ৰগ্ৰামত কৈ এই আমাৰ মুৰাজাৰ হায়াৰ সেকেন্ডাৰী প্ৰগ্ৰাম ভাল হ'ব লাগিব আৰু হ'বতো লাগিব কাৰণ মুৰাজাৰে আছিল শিক্ষাৰ কেন্দ্ৰ মুৰাজাৰে এটা সময়ত আছিল খেলৰ কেন্দ্ৰ মুৰাজাৰে এটা সময়ত আছিল সাংস্কৃতিক পৰিক্ৰমাৰ কেন্দ্ৰ গতিকে এই কেন্দ্ৰত যেতিয়া এটা অনুষ্ঠান হ'ব নিশ্চয় সেইটো অন্যান্য অনুষ্ঠানৰ কাৰণে ৰোল মডেল হ'ব কিন্তু সকলো সময়ত মোৰ মনত এটা নিগেটিভিটি দেখা দিছিল যে মুৰাজাৰ আদৰ্শ এলপি স্কুলৰ আমি সোণালী জয়ন্তী পালন কৰিব বিচাৰিছিল যিখন স্কুলৰ পৰা আমি পঢ়িছিলো কিন্তু কিবা এটা অজ্ঞাত কাৰণত সেইটো পিছত বন্ধ হৈ গ'ল মোৰ মনত এটা শংকা আছিল যে ভালে ভালে সেই অনুষ্ঠানটো হৈ যাওক কিন্তু পিছত দেখা গ'ল বহুত বিতৰ্ক আৰম্ভ হ'ল যে এই যিটো আহ্বায়ক কমিটি বনোৱা হৈছে সেইটো ঠিক হোৱা নাই নিয়মমতে হোৱা নাই এইটোলৈ বহুত বিতৰ্ক হৈছে কিন্তু এটা কথা মই দেখিছো মানে সকলোৰে উদ্দেশ্যটো হল অনুষ্ঠান ভাল হ'ব লাগে ইয়াৰ পিছত দেখা গ'ল প্ৰিন্সিপালৰ বিৰুদ্ধেও কিছু এলিগেশন আহিল ফিনান্সিয়েল এলিগেশন ফিনান্সিয়েল ইৰেগুলাৰিটিজৰ কিবা প্ৰবলেম আহিল যদি সঁচা হয় সেইটো ভাল আৰু যদি মিছা হয় তেতিয়াহ'লে এজন মানুহৰ বিৰুদ্ধে তেনেধৰণৰ বদনাম দিয়াটো কিন্তু ভাল কথা নহয় যেহেতু তেওঁ এটা অনুষ্ঠানৰ মুৰব্বী হৈ আছে এতিয়া কথাটোলৈ আহো আজি মই ৰাতিপুৱা যেতিয়া খোজ কাঢ়িব যাওঁ তেতিয়া মুৰাজাৰ হায়াৰ সেকেন্ডাৰী গেটত এখন মই সৰু পোষ্টাৰ দেখা পাওঁ আৰু তাত লিখা আছে যে আজিৰ এই প্ৰগ্ৰামটো বা আজিৰ যিটো মিটিং এলুমনি এছ'চিয়েশ্যন গঠন হোৱাৰ আছিল সেইটো কেনচেল কৰা হ'ল বা সেইটো স্থগিত কৰা হ'ল আৰু তলত মাখনুদ্দিন আহমেদ সভাপতি পৰিচালনা সমিতি লিখা আছে ৰাতিৰ পৰা মই কথাটো শুনিছো কিন্তু মনটোত বিৰাট দুখ লাগিল আৰু মনে মনে ভাবিলো হায়ৰে আমি কি মুৰাজাৰবাসী এটা প্ৰগ্ৰাম ই কৰিব নোৱাৰো বিনা বিতৰ্কৰ মাজত এতিয়া কথাটো হ'ল যি কাৰণতেই নহওক এইটো বন্ধ কৰি দিয়া হ'ল বা পষ্টপন কৰি দিয়া হ'ল কিন্তু এতিয়া আমাৰ কৰণীয় কামবিলাক কি মই প্ৰথমে মোৰ ছাত্ৰ ছাত্ৰী সকলক মই আহ্বান জনাব খুজিছো যে আমি যেনে ধৰণে লাগি গৈছো যে এলুমনি এছ'চিয়েশ্যনটো গঠন হ'ব লাগে মুৰাজাৰ হায়াৰ সেকেন্ডাৰী তাৰ নেক্সট লেভেলত লৈ যাব লাগে তাৰ কাৰণে আমি অহৰহ লাগি থাকিব লাগে পষ্টপন হৈ গ'ল বুলি আমি সেইটো বন্ধ কৰি দিব নালাগে মোৰ শিক্ষক যিসকল আছে এইখন অনুষ্ঠানৰ ছাত্ৰ আছিল সেই সকলক মই কৰ্টজোৰে মানে আপোনালোককো মই অনুৰোধ জনাইছো যে আপোনালোক আগবাঢ়ি আহক আমাৰ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে গাইড দিয়ক আৰু গাইড দি পেলাই সৰ্বসন্মতভাৱে কেনেকৈ এটা কমিটি গঠন কৰি এটা ধুনীয়া অনুষ্ঠান আমি কৰিব পাৰো আমাৰ অনুষ্ঠানখনক যাতে আমি আগলৈ লৈ যাব পাৰো আমাৰ ওচৰ চুবুৰীয়াৰ যিবিলাক অনুষ্ঠান আছে বহুত অনুষ্ঠান আমি দেখিছো দুপে আগবাঢ়ি গৈছে আৰু মই এটা কথা যিজন প্ৰিন্সিপাল বৰ্তমান আছে তেখেতৰ প্ৰতি মোৰ ৰিকুৱেষ্ট যে স্যাৰ ইউ আৰ দি প্ৰিন্সিপাল অফ দিস ইনষ্টিটিউশনস and under your leadership everything should be done now you are the principal and you are not an ordinary principal of an ordinary institution you are the prestigious principal of a prestigious institution now you take the rule to organize one alumni meet আৰু সেই এলুমনি মিটৰ দ্বাৰা আপুনি এনেকুৱা মানে এটা সংস্থা গঠন কৰক যিসকলে আপোনাক অনবৰত সহায় কৰে আৰু আপোনাৰ ইনষ্টিটিউচনখন আপোনাৰ নেতৃত্বত আগবাঢ়ি যায় আৰু ইয়াৰ সভাপতি যিজন আছে তেখেতকো মই কৰ্জনৰ অনুৰোধ কৰিছো যে আপুনি আমাৰ শিক্ষক আৰু বৰ্তমান এই পৰিচালনা সমিতিৰ সভাপতি গতিকে আপুনি যি নিৰ্দেশ দিলে সেই নিৰ্দেশ আমি মানিছো কিন্তু এই নিৰ্দেশটো যাতে
মানে এটা টাইম ফ্ৰেমৰ ভিতৰত হয় আৰু এটা টাইম আপুনি ঘোষণা কৰক নিয়ম বহিৰ্ভূত হৈছে বুলি প্ৰিন্সিপাল মহোদয়ে দৰ ফেচবুকত স্পষ্টীকৰণ কৰিছে ফেচবুক এটা ৰাইটিঙত আকৌ এইটো পোষ্টপন কৰা হ'ল গতিকে আপুনিও এটা মানে এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰ হিচাপে আপোনাৰো এটা সবল নেতৃত্ব দৰকাৰ আৰু আপোনাৰ নেতৃত্বত আপোনাৰ আহ্বানত এটা মিটিং মতা হোক আৰু সেই মিটিঙত সেই এটা অনুষ্ঠান কেনেকৈ এটা এছ'চিয়েশ্যন গঠন কৰিব লাগে সেই বিষয়ে সকলোকে লৈ আমি যাতে আগবাঢ়িব পাৰোঁ এটা এলুমনি এছ'চিয়েশ্যনৰ খুবেই দৰকাৰ কাৰণ বহু বছৰ আগত প্ৰণৱ মুখাৰ্জী একবাৰ ৱেষ্ট বেংগলৰ এটা কলেজত গৈছিল আৰু গৈ পেলাই তাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এটা সমাৰোহ আছিল আৰু সেই সমাৰোহত গৈ পেলাই এটা কথা কৈছিল যে এলুমনিসকলক উদ্দেশ্যিত এটা কথা কৈছিল যে ইয়ৰ alma mater is just like your parents. As you look after your parents, you have to look after your alma mater because this alma mater has made you what at present you are. এইখন অনুষ্ঠান তোমালোকে ইয়াৰ পৰা পঢ়িছা প্ৰণৱ মুখাৰ্জী ছাৰে কৈছিল যে আৰু এইখন অনুষ্ঠানক তোমালোকে নিজৰ পিতৃ মাতৃৰ নিচিনা ধৰি ল'বা নিজৰ পিতৃ মাতৃক যেনেকৈ সেৱা শুশ্ৰূষা কৰা ঠিক তেনেধৰণে এইখন প্ৰতিষ্ঠানক য'ৰ পৰা তুমি আজিৰ পৰ্যায় পাইছা সেইখনৰ প্ৰতি তুমি লক্ষ্য ৰাখিবা গতিকে ইয়াৰ পৰা ওলাই যোৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ স্কুলখনৰ প্ৰতি যাতে সুদৃষ্টি ৰাখে আৰু এই অনুষ্ঠানটো যে এতিয়া পষ্টপন হ'ল অতি কম দিনৰ ভিতৰত যাতে এখন সভা পাতি পেলাই এটা ধুনীয়া আহ্বায়ক সমিতি গঠন কৰি এটা ধুনীয়া কমিটি গঠন কৰিব পৰা যায় তাৰ পৰিৱেশ ৰচনা কৰিবৰ কাৰণে বিশেষকৈ মই অধ্যক্ষ মহোদয় বিশেষকৈ মই সভাপতি মহোদয় পৰিচালনা সমিতিৰ বিশেষকৈ প্ৰাক্তন যিসকল এইখন স্কুলৰ পৰা ওলাই অহা ছাত্ৰ ছাত্ৰী শিক্ষকসকলক মই আহ্বান জনাইছো আৰু এইখিনিতে মই মোৰ ভিডিঅ' শেষ কৰিছো ধন্যবাদ।